মঙ্গলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি সভা দৰং জিলাৰ ঐতিহ্যমণ্ডিত শতবৰ্ষ গৰকা একমাত্ৰ চৰকাৰী শিক্ষানুষ্ঠান মঙ্গলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে নৱাগত আদৰণি সভা আৰু ফাতেহা ই দুৱাজ দাহম উদযাপন কৰা হয়। মঙ্গলদৈ জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা নৱাগত আদৰণি সভাৰ সভাপতিত্ব কৰে বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উপসভাপতি মনোজ কাশ্যপে। সভাত বিদ্যালয়ৰ অধ্যক্ষা ললিতা ডেকা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মোহন চন্দ্ৰ কোচ, বিদ্যালয়ৰ সদ্য অৱসৰী শিক্ষয়িত্ৰী ভৰ্দা বৰদলৈ ছাত্ৰ ছাত্ৰীক উদ্দেশ্যে বক্তৃতা প্ৰদান কৰে। উক্ত অনুষ্ঠানতেই বিদ্যালয়ৰ দুগৰাকী ছাত্ৰীক সম্বৰ্ধনাও জনোৱা হয়। এগৰাকী ডেইজি তাঁতী, যিয়ে অসম মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে, আৰু আনগৰাকী হৈছে হিমাশ্ৰী ডেকা। উল্লেখ্য যে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা পৰিৱেশিত গীত বাট আৰু বাহিৰখনীয়া সাংস্কৃতিক অনুষ্ঠানে মুখৰিত কৰি তোলে অনুষ্ঠানৰ পৰিৱেশ। মঙ্গলদৈৰ পৰা মীৰ চাহিল ইৰফানৰ ৰিপৰ্ট, AIN লাইভ। আহ্বান কৰিব লাগে যে অনুগ্ৰহ কৰি আমাৰ কথাখিনি শুনা। সন্মুখীন হৈছো আমি 10:45 তাতে যিখিনি কৰণীয়খিনি কৰা হৈছে, আৰু তাৰোপৰি ইয়াতে যোৱাবাৰো আমি ইয়াতে পাতিছিলোঁ নৱাগত আদৰণি সভাখন, আৰু ইয়াতে অনুষ্ঠিত কৰা হৈছে। সকলো ছাত্ৰ ছাত্ৰী ইয়াত আগ্ৰহেৰে আহিছে, আৰু আমাৰ খুব শৃংখলাবদ্ধভাৱে বৰ্তমানলৈ চলি আছে। আৰু বিশেষ কাৰ্যসূচী সাংস্কৃতিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আমি ইয়াত বিশেষ বেলেগ গায়ক বা বেলেগ ধৰণৰ চিন্তা কৰা নাই, কাৰণ আমাৰ বিদ্যালয়ৰ যথেষ্ট প্ৰতিভা আছে। এই প্ৰতিভাবিলাক আমি বিদ্যালয়ৰ প্লেটফৰ্মতে আমি যদি তেওঁলোকক সুবিধাটো নিদিওঁ, তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত আমি অন্যায় কৰা হ'ব। গতিকে আমি সেইকাৰণে বিশেষভাৱে বাহিৰৰ পৰা আমি গায়ক বা তেনেকুৱা ধৰণৰ কোনো আৰ্টিষ্ট আমি মতাৰ ব্যৱস্থা কৰা নাই। গতিকে আমাৰ বিদ্যালয়ৰ ফালৰ পৰাই গোটেইখিনি ব্যৱস্থা কৰা হৈছে। আমাৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী আছে, তেখেতসকলেও শিল্পী সত্তা এটা লুকুৱাই ৰাখিছে। গতিকে তেখেতসকলেও নিশ্চয় ইয়াতে পৰিৱেশন কৰিব। আৰু এইখিনিতে আপোনালোকক জনাই সুখ অনুভৱ কৰিছোঁ যে আমাৰ বিদ্যালয়ৰ দুগৰাকী ছাত্ৰী ইতিমধ্যে অসম ক্ৰিকেট দলত, তাৰোপৰি আমাৰ দৰং জিলা ক্ৰিকেট দলত স্থান লাভ কৰিছে, আৰু ডেইজি দাঁতি এজনী ছোৱালী অসম ক্ৰিকেট দলৰ হৈ খেলি আছে। গতিকে তেখেতসকলকো আমি ইয়াতে সম্বৰ্ধনাৰ ব্যৱস্থা এটা কৰিছোঁ, আৰু আমি সেইখিনি আজি সুকলমে অনুষ্ঠানটি পাৰ হ'ব বুলি আশা কৰিছোঁ। আজি আমাৰ মঙ্গলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুটা অনুষ্ঠান অনুষ্ঠিত হৈছে। ৰাতিপুৱাৰ ভাগত আমি ফাতেহা ই দুৱাজ দাহম আমাৰ অনুষ্ঠানটি সুকলমে হৈ যায়। 8টাৰ পৰা আমাৰ 10:30টাৰ ভিতৰত আমি সেই প্ৰগ্ৰেমটো শেষ কৰোঁ। তাৰপিছতে আমি জিলা পুথিভঁৰালত আমাৰ বৰ্তমান চলি আছে আমাৰ নৱাগত আদৰণি সভা। নৱাগত আদৰণি সভাখন আমি আমাৰ ফিল্ডতে পাতিম বুলি ভাবিছিলোঁ, কিন্তু কিছুদিন আগৰ পৰা বতৰ বেয়া হোৱাৰ কাৰণে আমি ইয়াতে পুথিভঁৰালতে পতাৰ সিদ্ধান্ত ল'লোঁ, আৰু সেইমৰ্মে আজি আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ। আমাৰ সভাত আজি অসম সংগীত গোৱা হৈছে, স্কুলৰ বিদ্যালয়ৰ সংগীতটো গোৱা হৈছে, আমি জুবিনগাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে, আৰু ভূপেন হাজৰিকা দেৱৰ শ্ৰদ্ধাঞ্জলি স্বৰূপে আমি তেখেতৰ গীত পৰিৱেশন কৰা হ'ব। আৰু এনেদৰে আমি যদিও পলম হৈছে, আগতে কৰিব লাগিছিলে, কিন্তু বিভিন্ন কাৰণত আমি পৰা নাছিলোঁ। আজি সেইকাৰণে আমি বহুত ততাতৈয়াকৈ পাতিবলগীয়া হ'ল, আৰু আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষকসকলৰ সহযোগত আজি আমাৰ অনুষ্ঠানটি বৰ্তমান চলি আছে, আৰু সুন্দৰভাৱে এতিয়ালৈ চলিছে। দ্ৰুত ইণ্টাৰনেট, দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে। বাফাৰ নহয়, স্পীড উৰণ। নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক। 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা। অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত। অনলাইন কাম, খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ। আপোনাৰ স্পীড আপোনাৰ পচন্দ 30 Mbps-ৰ পৰা 155 Mbps-লৈ। এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক। অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা। নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ঘৰলৈ।